মই প্ৰথমতে সমূহ অসমবাসী ৰাইজ তথা গোটেই ভাৰতবৰ্ষৰ সকলো ব্যক্তিক বা সকলো নাগৰিকক মই মোৰ ফালৰ পৰা আৰু আমাৰ বাঘপুৰী সেৱা দলৰ পৰা আন্তৰিক ৭৬তম গণৰাজ্য দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু লগতে এই দিৱসৰ লগত সংগতি ৰাখি আমি সৰু সৰু ল'ৰা ছোৱালীৰ বাবে এখন খেল ধেমালিৰ অনুষ্ঠান আমি পাতিছোঁ। আৰু লগতে এই খেলসমূহত আমি বঁটা প্ৰদান কৰিবলৈ সিদ্ধান্ত লৈছোঁ। আৰু লগতে আমাৰ বঁটা বিতৰণী অনুষ্ঠানত গাঁৱৰ লগতে ২-এজন মুৰব্বীসকলক আমি আমন্ত্ৰিত কৰিছোঁ। আশা কৰোঁ তেখেতসকলে আমাৰ ল'ৰা ছোৱালীসকলক ভৱিষ্যত উজ্জ্বল হ'বৰ কাৰণে দুআষাৰ ক'ব। হয়, গণতান্ত্ৰিক দিৱস উপলক্ষে আজি আমাৰ বাঘপুৰী সেৱা দলৰ পৰা আমাৰ বাঘপুৰীত এখন খেল অনুষ্ঠিত কৰা হৈছে। আমাৰ মূল উদ্দেশ্য আজি এইটো আমাৰ সেৱা দলৰ পৰা প্ৰথমবাৰৰ কাৰণে এইটো এটা খেল অনুষ্ঠিত কৰা হৈছে। আমাৰ মূল উদ্দেশ্য এয়া যে আমি আমাৰ এই সেৱা দলৰ পৰা বাঘপুৰী সেৱা দল হিচাপে আমি যাতে এয়া আমাৰ প্ৰজন্মৰ মানুহক যাতে আমি সেৱা দি যাব পাৰোঁ, ভাল মানুহৰ কামনা কৰি এটা ভাল উজ্জ্বল ভৱিষ্যত কামনা কৰি আমি বাঘপুৰী সেৱা দলটো গঠন কৰিছোঁ। যাতে আমাৰ গাঁৱত যিবোৰ আজি ধৰি লওক ড্ৰাগছ ইত্যাদি কিবা কিবি আমাৰ গাঁৱত বেয়া প্ৰভাৱ যিবিলাক আছে, এয়া প্ৰভাৱৰ পৰা আঁতৰত ৰাখিবলৈ কাৰণে এয়া সেৱা দলটো আমি উদ্বোধন কৰিছোঁ। আপোনালোকৰ মনোকামনাৰে আমি যাতে ভৱিষ্যত আগুৱাই ল'ব পাৰোঁ আমাৰ এই বাঘপুৰী সেৱা দলৰ পৰা। সেৱা দলৰ এইখিনিয়ে ক'ব লগা আছিল। কৰাৰ মেইন উদ্দেশ্যটো এইটোৱে। মোৰ নাম মোহাম্মদ ৰফিকুল ইছলাম। আজি আমি ৭৬তম গণতন্ত্ৰ দিৱস হিচাপত আমি পালন কৰিছোঁ। আৰু গণতন্ত্ৰ দিৱস পালন কৰাৰ লগতে আমি কণ ল'ৰা ছোৱালী খেল ধেমালিও আমি পালন কৰিছোঁ। আৰু আমাৰ এই সেৱা দল অকল আমি হেৰি বুলি নহয়, অকল এই সেৱা দলৰ পৰা আমি জুৱা, মদ, ভাং, ড্ৰাগছ, আমি বাল্য বিবাহ, ইয়াত অন্যায় অত্যাচাৰ, এয়া অন্যায় অত্যাচাৰ য'ত আছে আমি অন্যায়ৰ বিৰুদ্ধে আমি ন্যায় বিচাৰি যাম। আৰু ড্ৰাগছ সেৱন কৰা আৰু আপোনাৰ জুৱা, মদ, ভাং যিসকল কৰিব সেয়াৰ বিৰুদ্ধে আমি যুঁজি যাম। আমি গাঁৱৰ পৰা হয়তোবা আমি মুৰব্বীসকলৰ পৰাও আমি এইটো বুজমেল কৰিছোঁ। সিহঁতেও আমাক আশ্বাস দিছে, নাই আপোনালোকে এইটো আগুৱাই যাওক, ভৱিষ্যত আপোনালোকৰ ভাল হ'ব, আমাৰ গাঁৱৰো ভাল হ'ব। এইখিনিয়ে মোৰ ক'ব লাগে। আৰু এই সংগঠনটো আজি আমাৰ ক'ব গ'লে এবছৰ হৈছে, কিন্তু বিশেষকৈ ইয়াৰ মাজত আমি তাৰমানে ইমান জোৰদাৰকৈ ওলাব পৰা নাই। আৰু জোৰদাৰকৈ ওলোৱা আমাৰ বেছি দিন হোৱা নাই, ৬ মাহমান হৈছে। ৬ মাহৰ আগৰ পৰা আমি তাৰমানে এইটো ওলাইছোঁ।